পঞ্চায়ত নিৰ্বাচন আহি পালে আৰু পঞ্চায়তৰ বাবে বা নিজৰ অঞ্চলটোৰ কাৰণে কাম কৰাৰ উদ্দেশ্যে বহু লোক ওলাই আহিছে, তেওঁলোকে মনোনয়ন পত্ৰ দাখিল কৰিছে। তাৰ পাছতে এতিয়া নিৰ্বাচনত অৱতীৰ্ণ হ'ব। কিন্তু এতিয়া কিছুমান কথা মন কৰিব লাগিব। পঞ্চায়ত নিৰ্বাচন আমাৰ যিহেতু গণতান্ত্ৰিক ব্যৱস্থা, য'ত পঞ্চায়তী ৰাজ ব্যৱস্থা আনিলে মহাত্মা গান্ধীয়ে, আৰু তাৰ পাছতে বৰ্তমান সময়ত আমাৰ যি ক্ষমতাৰ ৰদ বদল কৰা হৈছে বা আমাৰ নিম্ন খামৰ পৰা যিহেতু ক্ষমতা ভাগ কৰা হৈছে, পঞ্চায়ত অৱস্থাত আমাৰ সাধাৰণ লোকসকলে যিধৰণে শাসন কৰিব বা অঞ্চলটোৰ কাৰণে কাম কৰিবলৈ সুবিধা পায়, তাৰ পাছতে বিধানসভা, লোকসভা, ৰাজ্যসভা এইদৰে যায়। আৰু আমি মন কৰিব লাগিব, পূৰ্বতে আমাৰ লোকসকলে যিসকল জনপ্ৰতিনিধি, ৱাৰ্ড মেম্বাৰে হওক, প্ৰেচিডেণ্ট হওক, তেওঁলোকে কি কাম কৰিলে, কেনেকুৱা ধৰণৰ দুৰ্নীতি কৰিলে, এইখিনি কথাও মনোনিৱেশ কৰিব লাগিব। তাৰ সমান্তৰালভাৱেহে আমি এতিয়া যিসকল উঠিছে তেওঁলোকক আমি কিদৰে নিৰ্বাচন কৰিম বা ভোট প্ৰদান কৰিম, এই ক্ষেত্ৰত আমি সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। কাৰণ প্ৰতিটো ভোটৰে মূল্য আছে, আৰু সেয়ে আমি কোনো আৱেগত বশৱৰ্তী নহয় বা কোনোবাই মদ খোৱালে বা মদে মাংস দিলে বুলি আমি যে ভোট প্ৰদান কৰিব লাগিব, এইটো নহয়। আমি আদৰ্শ, আমাৰ একোটা আদৰ্শ থাকিব লাগিব, কিন্তু সেই আদৰ্শৰ লগতে ব্যক্তিজন সৎ হয় নাই, ব্যক্তিজনৰ চৰিত্ৰ কি, ব্যক্তিজনে লেনদেন কি, ব্যক্তিজনে কিদৰে সমাজৰ হৈ কাম কৰিব, পূৰ্বতে সমাজৰ কাৰণে কাম কৰিছে নাই, এইখিনি মনোনিৱেশ কৰিব লাগিব। আৰু বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ, যিহেতু আমাৰ দেশৰ অৱস্থা বৰ্তমান সময়ত বিজেপি চৰকাৰে কি ধৰণে কাম কৰিছে আৰু পূৰ্বতে কংগ্ৰেছে কি কৰিলে, এনেধৰণৰ বহু কথা আছে যিখিনি আমি চালি জাৰিহে ভোট প্ৰদান কৰিব লাগিব। বাৰু যি নহওক, কিন্তু তাৰ মাজতে আমি এতিয়া যিহেতু পঞ্চায়তৰ আমাৰ শাসন ব্যৱস্থা বা পঞ্চায়তত যিহেতু শাসন ব্যৱস্থাটো আছে, যিধৰণে আমাৰ নিম্ন স্তৰৰ গাঁও অঞ্চলসমূহ আগবঢ়াই নিবৰ কাৰণে পঞ্চায়তৰ যি ব্যৱস্থা আছে, এই ব্যৱস্থাপনাত আচলতে প্ৰতিগৰাকী কেণ্ডিডেট কিদৰে আগবাঢ়ি যাব আৰু আমি কিদৰে ভোট প্ৰদান কৰিম, তাৰ সমান্তৰালভাৱে যিহেতু এতিয়া প্ৰতিটো দলেই চেষ্টা চলাইছে। এইবাৰ পূৰ্বৰ দৰে চিন নাথাকে, যিহেতু বিজেপিৰ পদুম ফুল বা কংগ্ৰেছৰ হাতৰ চিন এইবোৰ নাথাকে, নিৰ্দিষ্ট একোটা চিম্বল থাকিব, যিবোৰ চিম্বলত আমি ভোট প্ৰদান কৰিব লাগিব। কিন্তু এতিয়া আমি চাব লাগিব, নিৰ্বাচন আহিছে, পঞ্চায়ত নিৰ্বাচন আমি দেখিছোঁ কিছুমান ক্ষেত্ৰত কেণ্ডিডেটক কিনি লৈছে, যিবোৰ আমাৰ গণতন্ত্ৰ ব্যৱস্থাটোক অতি হাঁহিয়তাৰ পাত্ৰ কৰিছে। কোনোবা কেণ্ডিডেটক কিনি লোৱাটো বাৰু আমাৰ তলৰ পৰ্যায়ত যিসকলে আমাৰ শাসন ব্যৱস্থা বা যিদৰে ভোট প্ৰদান কৰিব লাগে, শাসন কিদৰে কৰিব লাগে, অঞ্চলটো উন্নয়ন কৰিব লাগে, এইবোৰ কেৱল শিকিব লাগে। তলৰ ক্ষেত্ৰখনতো এতিয়া এনেধৰণৰ পৰ্যায়লৈ গৈছে, য'ত কেণ্ডিডেটক কিনি ল'ব লগা হৈছে, এনে এটা চূড়ান্ত পৰ্যায়লৈ গৈ আমাৰ গণতন্ত্ৰ ব্যৱস্থাটোকে হাঁহিয়তাৰ পাত্ৰ কৰিছে। আৰু তাৰ সমান্তৰালভাৱে আমাৰ গাঁওসমূহলৈ আমি আহ্বান জনাম, এইটোৱে আহ্বান জনাম, আদৰ্শক লৈ আপোনালোকে নিজৰ ককাই ভাইৰ মাজত আপোনালোকে কাজিয়া নকৰিব। আমি দেখিছোঁ বিজেপি কংগ্ৰেছ কৰি নিজৰ ককাই ভাইৰ মাজতে এই পঞ্চায়ত নিৰ্বাচনটোক লৈ কাজিয়া কৰা দেখিবলৈ পোৱা যায়। এইবোৰ কিন্তু আটাইতকৈ হাঁহিয়তাৰ পাত্ৰ, কাৰণ গণতন্ত্ৰৰ দেশৰ হিচাপে আমি সকলো নাগৰিক, আৰু নাগৰিক হিচাপে আমাৰ ভোটাধিকাৰ সাব্যস্ত কৰাটো অধিকাৰ। আৰু এই ক্ষেত্ৰত যদি আমি কাজিয়া কৰোঁ, কাজিয়া কৰি আৱেগিক হৈ এইজনক ভোট দিমেই, এইজনক মাৰপিট কৰিব লাগে, এনেধৰণৰ যদি আপোনালোকে চিন্তা কৰি আগবাঢ়িব বিচাৰে, তেনেহ'লে এয়া পঞ্চায়তী ৰাজ বা এয়া গণতন্ত্ৰখন কেতিয়াও সুস্থিৰ হৈ নাথাকে। সেয়ে আশা কৰোঁ আমাৰ যি ৰাজনৈতিক দল, বিজেপিয়ে হওক, ৰাজনৈতিক দল কংগ্ৰেছেই হওক বা অগপই হওক, ভিন্ন দলসমূহে এতিয়া নিজৰ প্ৰচেষ্টা চলাব, নিজৰ যি দলটোৰ কেণ্ডিডেটসকলক আগুৱাই নিবৰ কাৰণে যৎপৰোনাস্তি চেষ্টা চলাব। চেষ্টা গণতান্ত্ৰিকভাৱে চলোৱাটো সকলোৰে কাম্য বা চলাব পাৰে, কিন্তু তাত গৈ যদি অসাংবিধানিকভাৱে কিছুমান কাম কৰে, এইবোৰ কিন্তু সঁচাকৈ লাজৰ কথা আৰু লাজৰ বিষয়। সেয়ে অনুৰোধ জনাওঁ, পঞ্চায়ত নিৰ্বাচনত সকলোৱে সৎ ব্যক্তিজনক, সৎ যিজনে কৰিছে বা অঞ্চলটোৰ কাৰণে কাম কৰিব বুলি ভাবিছে, তেওঁলোকক ভোট প্ৰদান কৰক। আৰু তাৰ সমান্তৰালভাৱে কিন্তু আপোনালোকে এইটো চাওক, যাতে পঞ্চায়ত নিৰ্বাচনৰ নামত নিজৰ অঞ্চলটো, গাঁওখনত কোনো ধৰণৰ বিশৃংখলতাৰ পৰিৱেশৰ সূচনা নহয়, আৰু এই পৰিৱেশে কিন্তু কেতিয়াও গণতন্ত্ৰ সুস্থিৰ কৰি নাৰাখে। আমি বৰ্তমান সময়তে দেখিছোঁ গাঁওসমূহত এনেধৰণৰ এটা পৰ্যায়লৈ গতি কৰিছে, য'ত নিজৰ ককাই ভাইৰ মাজতে কাজিয়া হৈছে, আদৰ্শক লৈ কাজিয়া হৈছে। কেতিয়াও আদৰ্শক লৈ কাজিয়া হ'ব নালাগে, যুক্তিৰে কথা ক'ব লাগে, আৰু সেই যুক্তিত যদি কোনোবা পৰাজয় হৈছে তেনেহ'লে এইটো মানি ল'ব লাগে। আৰু তাৰ পাছত গৈ মাৰপিট বা যি উশৃংখল মদ বিতৰণ, মাংস বিতৰণ, এনেধৰণৰ কাৰ্যসূচী কৰাতকৈ বা এনেধৰণৰ কাৰ্যই কিন্তু গণতন্ত্ৰ কেতিয়াও সুস্থিৰ কৰি নাৰাখে। সেয়ে সকলোকে আহ্বান জনাইছোঁ যে যিজনকে আপোনালোকে ভোট প্ৰদান কৰে, সুস্থিৰে ভোট প্ৰদান কৰক, নিজৰ অঞ্চলটো উন্নয়নৰ স্বাৰ্থত ভোট প্ৰদান কৰক, কিন্তু আৱেগৰ বশৱৰ্তী হৈ আপোনালোকে কোনো দলক লৈ আপোনালোকে নিজৰ ককাই ভাইৰ মাজত কাজিয়া কৰি উচ্ছৃংখলতাৰ পৰিৱেশৰ সৃষ্টি নকৰিব। ধন্যবাদ।